নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ ষ্টুডিঅ' মজিয়ালৈ লৈ আনিছোঁ বিশিষ্ট লেখিকা, সফল চিকিৎসক, সংগ্ৰামী নাৰী, সমাজ সেৱিকা শ্ৰীযুতা ডাক্তৰ মৃণান্দা দত্ত বাইদেউ। বাইদেউ, আপোনাক আমি ষ্টুডিঅ' মজিয়ালৈ আদৰণি জনাইছোঁ আৰু এটি কলম আগবঢ়াইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শকবৃন্দ, আমি জানো যে বৰ্তমান সমাজ জীৱনত ডাক্তৰ মৃণান্দা দত্ত বাইদেউ এগৰাকী বিশিষ্ট লেখিকা, এগৰাকী সফল চিকিৎসক, এগৰাকী সংগ্ৰামী নাৰী, সমাজ সেৱিকা। এগৰাকী নাৰীৰ জন্ম আৰু শৈশৱৰ বিষয়ে জানোচোন, আহক কওক বাইদেউ। মোৰ জন্ম হৈছিলে যোৰহাটৰ ওচৰৰে কমাৰবন্ধাৰ বামুণীবাৰী চাহ বাগিচা, হয়, বৰ্তমান চুঙিৰ ওচৰত। হয়, আৰু এই বামুণীবাৰী চাহ বাগিচাখন মোৰ ককা দেৱেশ্বৰ বৰুৱাই নিজ হাতে গঢ়ি তুলিছিলে। আপোনাৰ ককা দেৱেশ্বৰ বৰুৱা নামত স্কুল আৰু কলেজ আছে যে এতিয়া, তেখেতে নিজ হাতে গঢ়িছিলে। আৰু মোৰ দুজন মামা, দেৱপ্ৰসাদ বৰুৱা আৰু বিষ্ণুচৰণ বৰুৱা, তেওঁলোকে যুটীয়া স্বত্বাধিকাৰ হিচাপে সেই বামুণীবাৰী বাগিচাখন চলাইছিলে আৰু মোৰ তাতেই জন্ম হৈছিলে। হয়, তাতে বাইদেউৰ জন্মৰ চন জনাব নেকি? মোৰ 1956 চনৰ 27 ফেব্ৰুৱাৰী। হয়, বাইদেউ ভাগ্য ভাল যে ভূঁইকঁপত বাইদেউ জন্ম হোৱা নাছিলে। তাৰ পিছৰ পৰ্যায়ত হৈছে অসমৰ ভূঁইকঁপৰ। প্ৰিয় দৰ্শকবৃন্দ, এতিয়া আমি জানো যে বাইদেউ এগৰাকী, আপুনি মেডিকেল কলেজত কোনটো বিভাগত কৰিছিলে? মই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে কাম কৰি আছিলোঁ। ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট, এডমিনিষ্ট্ৰেটিভ বিভাগতে আছিলোঁ। হয়, আৰু বৰ্তমান মই HIV/AIDS-ৰ লগত জড়িত হৈ আছোঁ আৰু সেইটো ডিপাৰ্টমেণ্টতে কাম কৰি আছোঁ। আপোনাৰ শিক্ষা জীৱন কেনেকৈ আৰম্ভ হ'ল? মোৰ শিক্ষা জীৱন, মই 4 নম্বৰ ৱাৰ্ড প্ৰাইমেৰী স্কুলত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিলে। তাৰপিছত মই যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ত পঢ়োঁ, আৰু তাৰপিছত কটন কলেজলৈ যাওঁ। কটন কলেজত ইউনিভাৰ্চিটি পঢ়াৰ পিছতে মই অসম মেডিকেল কলেজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰোঁ। হয়, চিকিৎসা বিজ্ঞানৰ কোনটো বিভাগত বাইদেউ চিকিৎসা সেৱা আগবঢ়ায়? মই মেডিচিন বিভাগত আগবঢ়াওঁ। হয়, বাইদেউ মেডিচিন বিভাগত। আৰু বাকী এডমিনিষ্ট্ৰেশ্যনতো আছোঁ, বা HIV-ত আছোঁ, বিভিন্ন সময়ত বিভিন্ন জেনেৰেল ফিজিচিয়ান হিচাপেও কাম কৰিছোঁ। আমি জানো যে বাইদেউ বৰ্ণাঢ্য জীৱন, বহু সামাজিক কাম কাজে পৰিপূৰ্ণ। প্ৰিয় দৰ্শকবৃন্দ, যে আমাৰ ক'ভিডকালীন যি সময়, য'ত ভয়াৱহ সময়, য'ত আমাৰ ঘৰৰ ভিতৰতে হাত ভৰি লুকাইছিলে, সেই সময়ত কিন্তু বাইদেৱে চাহ বাগিচাই গৈ পেলাই মানে ক'ভিডৰ সজাগতামূলক সভা অনুষ্ঠিত কৰিছিলে। সেই অভিজ্ঞতা অকণমান কওকচোন। হয়, সেই ক'ভিডৰ সময়খিনি অতি ভয়াৱহ সময় আছিলে। আৰু আমাৰ সেই সময়তে মানে অনবৰতে আমাৰ মাজত সংঘাত এটা থাকে, কিন্তু আমিতো চিকিৎসকসকল বা চিকিৎসা কৰ্মীসকলে সদায় কাম কৰিব লাগে। আৰু সেই সময়ত মই বিভিন্ন চাহ বাগানবিলাকলৈ গৈছিলোঁ আৰু তাত সজাগতামূলক সভা পাতিছিলোঁ আৰু ক'ভিডৰ বিষয়ে চাহ শ্ৰমিকসকলক ভালকৈ বুজাই দিছিলোঁ আৰু তাৰপৰি চিকিৎসাও কৰিছিলোঁ। আৰু সেই সময়ত মানে ইমানেই ভয় লাগিছিলে যে আমাৰ বাচি থাকিবৰ আমাৰ কোনো উপায় নাই, অকল মাস্কখন আৰু চেনিটাইজাৰটো, সেই দুটাই আমাৰ একমাত্ৰ অৱলম্বন আছিলে। তথাপি আমি যিমান পাৰোঁ নিজৰ জীৱনৰ কথা নাভাবি আমি তেওঁলোকক সজাগ কৰি তুলিবলৈ কৰিছিলোঁ আৰু চিকিৎসাও কৰিছিলোঁ। হয়, বাইদেউৰ বহুকেইটা ভিডিঅ' সেই সময়ত আমি প্ৰত্যক্ষ কৰিছিলোঁ। সঁচাকৈ বহুত সাহসৰ কথাকে বাইদেউৰ চিকিৎসা সুদীৰ্ঘ দিন বাইদেৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে। আৰু বাইদেউৰ প্ৰথম চিকিৎসা সেৱা ক'ত আগবঢ়াইছিলে? এইটো প্ৰথম মই 1983 চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগত মই প্ৰথম তাত পষ্টিং হৈছিলে, তাতে মই চিকিৎসা সেৱা আগবঢ়াইছিলোঁ। আৰু তাৰপিছত মোৰ খুব যোৰহাটলৈ আহিবলৈ মন যায়, যিহেতু মই মা দেউতাৰ পৰা বহুত আঁতৰত আছোঁ। বহুত দিন মা দেউতাক পোৱা নাই। কটন কলেজলৈ যোৱাৰ পৰাই মই মাহঁতক পোৱা নাই। কেনেকৈ যোৰহাটলৈ আহিব পাৰোঁ, ট্ৰেন্সফাৰলৈ মই খুব চেষ্টা কৰি আছিলোঁ। আৰু সেইবাবে মই যোৰহাটলৈ আহিলোঁ। আৰু যোৰহাটৰে মই বিভিন্ন যোৰহাট টাউনত, যোৰহাট নগৰত আৰু গ্ৰাম্য অঞ্চলত, আশে পাশে থকা গ্ৰাম্য অঞ্চলবিলাকত মোৰ চিকিৎসা সেৱা আগবঢ়াইছিলোঁ। বাইদেউ এনেকুৱা হয়নে কেতিয়াবা
ৰোগী আৰু মানে কি চিকিৎসক খুব আত্মীয় হৈ পৰে হয় হয় পাহৰিব নোৱাৰি তেনেকুৱা কিবা মিছা মানে সঁচা অনুভৱ আছে নেকি মিঠা অনুভৱ মানে মিঠা অনুভৱ মোৰ চিকিৎসা জীৱনত বহুতো তিতা মিঠা অনুভৱ বহুতো আছে তিতা অনুভৱ বেছি মিঠা দুটামান কওঁ আৰু বেছি দিনৰ কথা নহয় বাৰু মানে এগৰাকী মাতৃ আহিছিলে মোৰ ওচৰলৈ মাকগৰাকী তেওঁৰ মানে একমাত্ৰ সন্তান তেওঁ মানে ড্ৰাগ এডিক্ট হয় ড্ৰাগ লয় মানে ল'ৰাটোৱে দেই তাৰপিছতে মানুহগৰাকী আহি পেলাই মোৰ ওচৰত কান্দিছে তাৰপিছত কৈছে যে মোৰ ল'ৰাটো একমাত্ৰ ল'ৰা সি ড্ৰাগছৰ কবলত পৰিছে সি ড্ৰাগছ ইনজেকশ্যন লয় তেতিয়া মই ক'লো যে ল'ৰাটোক আপুনি লৈ আহিব বোলে তাক কোনোমতেই আনিব নোৱাৰি মানে মই তথাপি মানে ক'লোঁ আপুনি যেনে তেনে মানে ল'ৰাজনক মোৰ ওচৰলৈ এবাৰ লৈ আহিব তাৰপিছত মাকে লৈ আহিলে এবাৰ তেনেকৈ তাৰপিছত ল'ৰাজনক মই বহুত বুজালোঁ তাৰপিছত সি মানে মোক কৈছে যে মই মানে কেতিয়াবা ড্ৰাগছ নাখাওঁ বুলি ভাবোঁ কিন্তু মোৰ দেউতাই মোক খং কৰে কাৰণে মোক খং উঠি যায় আৰু তেতিয়া মই আকৌ ড্ৰাগছ লৈ লওঁ তেতিয়া মই তাক বুজালোঁ কেনেকৈ চোৱা তোমাৰ দেউতাইতো তোমাৰ ভালৰ কাৰণেহে এইটো কৰিছে তুমি সেইটোত মানে বেয়া নাপাবা আওকাণ কৰিবা দেউতাই খং কৰিবই তোমাৰ দেউতাই বহুত দেৰি বুজালোঁ তাৰপিছত তাৰোপৰি মই চাইকিয়াট্ৰি ডিপাৰ্টমেণ্টত অকণমান ট্ৰিটমেণ্টো কৰালোঁ দেই তাত আমাৰ ড্ৰাগ এডিকশ্যনৰ ব্যৱস্থাটো আছে আমাৰ চাইকিয়াট্ৰিক ডিপাৰ্টমেণ্টত তাতো তাক অকণমান ট্ৰিটমেণ্ট কৰালোঁ তাৰপিছত বহুত দিন মই লগ পোৱা নাই তাৰপিছতে এদিন মাকগৰাকী আহিলে আহি পেলাই মোক কৈছে যে বাইদেউ মোৰ মানে ল'ৰাটো একদম ভাল হৈ গ'ল আৰু বৰ্তমান সি মানে বাংগালোৰত চাকৰি এটা কৰে সি পইচাও পঠিয়াই মানে আৰু বাইদেউ আপুনি যে মানে তেনেকৈ বুজালে মানে তাক মানে আৰু সেইকাৰণে মই ভাবোঁ মানে আপোনাৰ নিচিনা সকলো ডাক্তৰে যাতে আপোনাৰ নিচিনা হয় আচলতে মানে এইটো কথা নহয় যে মানে মই যে তেওঁলোকৰ কথাখিনি খুব ভালকৈ শুনিলোঁ কথা বতৰা পাতিলোঁ অনুভৱখিনি কৰিলোঁ সকলোৱেতো ইমান সময় নাথাকে সেইটোৱে মানে মানুহগৰাকীক মানে বহুত আনন্দ দিলে ময়ো মানে সেই কথাটো সেইটো মোৰ তাৰ মিঠা মানে এটা অনুভৱ আৰু বহু ক্ষেত্ৰত এনেকুৱা হৈছে আমি একপক্ষ নহয় যে বহুত মানে ৰোগীয়ে চিকিৎসকক মাৰিবলৈ যায় অজস্ৰ তিতা আছে আৰু মানে তেনেকুৱা কৈ থাকিলে অন্ত নহয় এনেকুৱা কাহিনী আপোনালোকে দেখি আছে আমি প্ৰত্যক্ষ কৈছোঁ কিন্তু ভৱিষ্যতে এনেকুৱা নহওক কাৰণ এগৰাকী চিকিৎসক বহু মানে সংগ্ৰাম কৰিব লগা হয় চিকিৎসক হিচাপে প্ৰতিষ্ঠিত হ'বলৈ এতিয়া বাইদেউ আমি সাহিত্যৰ পৰ্যায়লৈ যাম তাৰ আগতে আমি প্ৰশ্ন সুধিম যে বাইদেউ এগৰাকী সফল চিকিৎসক সংগ্ৰামী নাৰী সমাজ সেৱিকা এগৰাকী আজিৰ সমাজত কি হৈছে পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰ পৰা কিন্তু এতিয়াও আঁতৰি যোৱা নাই বাইদেউ আপোনাৰ এই ক্ষেত্ৰত কোনে অনুপ্ৰেৰণা দিছে বা আপুনি কেনেকৈ সাহসেৰে আগবাঢ়ি আহিছে আপুনি কওকচোন মানে মই সদায় এইটো যে নাৰীসকলক যে মানে বৈষম্য ভাৱ এটা আছে এটা লিংগ বৈষম্য এটা যে আছে সেই কথাটো মই সদায় প্ৰত্যক্ষ কৰি আহিছোঁ এইটো নহয় যে মই জীৱনত তেনেকুৱা পাইছোঁ মই মোৰ পৰিয়ালত মোৰ মা দেউতাৰ পৰা মই ছোৱালী যদিও মই মৰম পাইছোঁ যত্ন পাইছোঁ মোৰ ক্ষেত্ৰত কেতিয়াও এইটো হোৱা নাই কিন্তু তথাপিও মই মানে প্ৰত্যক্ষ কৰিছোঁ যে মানে এতিয়াও মানে আনকি আগৰ অতীতৰ পৰাতো চলিয়ে আহিছে বাৰু নাৰীক অৱমাননা কৰা বা বৈষম্য ভাৱ কিন্তু এতিয়াও মানে বহুতো পৰিয়ালত আছে য'ত পুত্ৰ সন্তানক মানে অধিক গুৰুত্ব দিয়া হয় আৰু পুত্ৰ যেতিয়া জন্ম হয় এটা সন্মুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু ছোৱালীজনী জন্ম হ'লে ইমান ফূৰ্তি এটা নকৰে আৰু এটা দেখোঁ যে শিক্ষা স্বাস্থ্য পুষ্টি প্ৰতিটো ক্ষেত্ৰতে মানে পুত্ৰ সন্তানক অধিক গুৰুত্ব দিয়া হয় এই কথাবোৰ মানে মই দেখি আহিছোঁ বা শুনিছোঁ আৰু সেইকাৰণে মানে অকণমান মনটো বিদ্ৰোহী হৈ উঠে কেতিয়াবা নিশ্চয় বিদ্ৰোহী হ'ব এতিয়া বাইদেউৰ সাহিত্য জীৱনলৈ যাম যে বাইদেউৰ আপোনালোকে ভ্ৰমণ কাহিনী নিশ্চয় পঢ়িছে বা বিভিন্ন লেখা পঢ়িছে বাইদেউৰ লেখাবিলাকত কিন্তু নান্দনিকতা পাতে বিৰাজমান লগতে অভিজ্ঞতাৰে সমৃদ্ধ বাইদেউ আপোনাৰ লেখিকা জীৱন কেনেকৈ আৰম্ভ হ'ব লেখিকা জীৱন মানে মই সৰুতে এনেই লিখা কবিতা লিখোঁ বা গল্প লিখোঁ ক'তো প্ৰকাশ নাপায় আৰু বিশেষ একো নহয় আৰু তাৰপিছত মোৰ মানে দাদা মামাৰ ল'ৰা সুশান্ত শান্তু দাদা বুলি কওঁ দাদাৰ সেইটো সৰু কথা কৈছোঁ দাদা বৰ্তমান পৃথিৱীত নাই দাদাৰ পৰাও এইটো অনুপ্ৰেৰণা পাইছিলোঁ দাদা আৰু মই কি কৰোঁ দাদাক অনুসৰণ কৰোঁ দাদা পঢ়া শুনাটো খুব চোকা আছিলে আৰু দাদাই মই মানে এনেকৈ ফুলস্কেপ কাগজ আনি পেলাই এনেকৈ চিলাই মানে হেৰি কৰি পেলাই বহীৰ দৰে বনাই পেলাই দুইটাই মানে বহি পেলাই গল্প লিখোঁ কবিতা লিখোঁ জীৱনী লিখোঁ তেনেকৈয়ে মানে আছিলে তাৰপিছত তেনেকৈ তাৰপিছত মই যেতিয়া মই যোৰহাট বহুমুখী বালিকা মহাবিদ্যালয়ত যেতিয়া পঢ়িছিলোঁ তেতিয়া মই মন্দাকিনী
মেগাজিনখনৰ সম্পাদিকা আছিলোঁ। তাৰপিছত একো নাই, তাৰপিছত মই যেতিয়া মেডিকেল পঢ়িছোঁ বা কটনতো মই কোনো লিখা মেলা কৰা নাই। তাৰপিছত লাহে লাহে যেতিয়া মই এই মানে অভিজ্ঞতাবিলাক হ'ব ধৰিলে, মানে আমাৰ মানে আমাৰ এটা সুবিধা আছে কি আমি মানে ৰোগীসকলৰ ভিতৰলৈ সোমাই যাব পাৰোঁ, তেওঁলোকৰ ভিতৰখন জুমি চাব পাৰোঁ বুলি ক'ব পাৰি। আৰু সেইকাৰণে কিছুমান বিভিন্ন মানুহক লগ পাই বিভিন্ন অভিজ্ঞতা মানে আহি আহি লাহে লাহে মই লিখিব অনুভৱেৰে অনুভৱেৰে লিখিব আৰু এইখিনি কিন্তু লিখা কথাটো মানে এটা মানে কি স্বৰ্গীয় বুলিয়ে মই ক'ব খুজিছোঁ যে যিটো ভগৱান প্ৰদত্ত, যিটো মানে সেইটো আহে স্পণ্টেনিয়াছলি আহে। কেতিয়াও মানে সাহিত্য পঢ়া নাছিলোঁ, মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, ফিজিক্স কেমেষ্ট্ৰিয়ে পঢ়িছিলোঁ। তথাপি এই বস্তুখিনি লিখাখিনি মোৰ মানে অকল অভিজ্ঞতা বুলিয়ে অভিজ্ঞতা আৰু অনুভৱ স্পণ্টেনিয়াছলি। বুজি পাইছোঁ। আপোনাৰ এতিয়ালৈকে কেইখন কিতাপ প্ৰকাশ হৈছে? এতিয়া মোৰ মানে বহুত কিতাপত প্ৰকাশ হোৱা নাই অৱশ্যে দেই। প্ৰথমতে মোৰ প্ৰকাশ হৈছিলে এইখন স্বাস্থ্য চেতনা। মানে মই কি কৰিছিলোঁ, আমি কিতাপখন দেখুৱাই দিছোঁ, বাইদেউৰ স্বাস্থ্য চেতনা। এই স্বাস্থ্য চেতনা কিতাপখনে পাইছিলে লিখিকা সন্থাৰ অসম লিখিকা সন্থাৰ এখন মানে পাতিছিলে, তেওঁলোকৰ প্ৰতিযোগিতা পাতিছিলে মানে স্বাস্থ্য বিষয়ক গ্ৰন্থৰ ওপৰত। তেতিয়া এখন স্বাস্থ্য চেতনা পুৰস্কৃত হৈছিলে। খুব ভাল কথা। আৰু তেতিয়া মানে মই এটা অনুভৱ কৰিছিলোঁ বহুত বেমাৰ হয়, যিবোৰ বেমাৰ আমি সজাগতাৰ যোগেদি আমি মানে তাত প্ৰতিৰোধ কৰিব পাৰোঁ। সেইকাৰণে মই বিভিন্ন মেগাজিন বা পেপাৰত তেনেকৈ মই তেনেকুৱা ধৰণৰ মানে সজাগতামূলক ৰোগৰ যাতে নহয় স্বাস্থ্যমূলক কিছুমান মানে লিখিছিলোঁ প্ৰবন্ধ, সেইবিলাক গোটাই তাৰ লগতে কিছুমান নতুন কিছুমানো মানে গোটাই পেলাই যোগ দি পেলাই এই স্বাস্থ্য জনসাধাৰণৰ কাৰণে খুব প্ৰয়োজনীয় কিতাপ। আৰু এই ক্ষেত্ৰত মই নাম এটা ল'ব লাগিব, সেই সময়ত যোৰহাট মেডিকেল কলেজৰ মানে কৰ্মচাৰী সবিতা ৰাজখোৱা, কনকলতা দত্ত চিনি পোৱা চাগে, ৰঞ্জুমণি বৰা আৰু প্ৰেমিলা বৰদলৈ, এই চাৰিগৰাকীয়ে মোক খুব সহায় কৰিছিলে। তেওঁলোকে উলিওৱাৰ নিচিনা, তেওঁলোকে প্ৰতিবাদী নাৰীৰ প্ৰত্যেকগৰাকীয়ে আৰু তেওঁলোকৰ অনুপ্ৰেৰণাতেই সেই স্বাস্থ্য চেতনাখন মানে প্ৰকাশ পাইছিলে। ঠিক আছে, বাইদেউ লেখিকা জীৱনত বহুত সফল হৈছে। বাইদেউৰ সফলতা বা বঁটা সন্মানৰ বিষয়ে অকণমান কওকচোন। বঁটা মানে মই 2017 চনৰ B.R. আম্বেদকাৰ লিডাৰশ্বিপ এৱাৰ্ডটো পাইছিলোঁ। আৰু তাৰপিছতে প্ৰয়াস প্ৰকাশনৰ যিটো মালা সন্দিকৰ এটা বঁটা আছিলে, তুমিও আছিলা তেতিয়া, কি আছিলে নামটো মই পাহৰি গৈছোঁ, প্ৰকাশনৰ আছিলে বস্তুটো, সেইটো পাইছিলোঁ। নামটো কৈ দিব লাগিব নেকি? এটা আছিলে, চাই দিম নেকি? বাৰু আমাৰ দৰ্শকসকলক বাইদেউক আকৌ লৈ আনি প্ৰজ্ঞা সাধনা বঁটা, বাইদেউৰ মনত পৰি গৈছে প্ৰজ্ঞা সাধনা বঁটা বাইদেউ প্ৰয়াস প্ৰকাশনৰ পৰা পাইছিলে। গতিকে দুটা গুৰুত্বপূৰ্ণ বঁটা বাইদেৱে লাভ কৰিছে জীৱনকালত। আৰু এটা মই মাইক্ৰ'বায়'লজিষ্ট ইণ্ডিয়াৰ পৰা এটা বঁটা পাইছিলোঁ, শিক্ষা পাইছিলোঁ। আৰু তাৰ বাহিৰে সম্বৰ্ধনাবিলাক পাইছিলোঁ, আৰু সম্বৰ্ধনাবিলাক হেৰিৰ পৰা পাইছিলোঁ, কি কয় এইটো মানৱীয়তা ক্লান্ত যাত্ৰাৰ পৰা সম্বৰ্ধনা পাইছিলোঁ, অসম চিকিৎসা সন্থাৰ পৰা পাইছিলোঁ। আগবাঢ়ি গৈছে আৰু নহয় জানো। এতিয়া বাইদেউ আপোনাৰ কণ্ঠৰ এটা স্বৰচিত কবিতা শুনি। মই মানে কবিতা খুব বেছি এটা নিলিখোঁ, মানে কবি নহয়, মানে প্ৰবন্ধ পাতিহে বেছিকৈ লিখোঁ, ভ্ৰমণ কাহিনী। তথাপি স্বপ্নাই কৈছে যেতিয়া মই এটা সৰু কবিতা মই লিখা মই এটা মানে কৰি থৈছিলোঁ, দুটা কবিতা অকণ কৈ দিছোঁ। এটা হৈছে মই ইংলিছৰ কবিতা এটা মই কৈছোঁ, মেজিক অফ ছানশ্বাইন। Sweetest moments of the dawn, the sun rises with its crown, blending colors, lining the cloud, spreading its rays across the seas, mountains and land. The east is glowing like a diamond, brightens up the sky like a gold, kissing the meadows, rivers, lakes and the green grasses. Mother Earth is awakening from the darkness. অসমীয়া এটা সৰু কবিতা এটা কৈ দিছোঁ পটককৈ। চিৰন্তন সত্য, শুনিছোঁ জীৱনৰ অন্তিম ক্ষণ হেনো বৰ সুখৰ, থমকি ৰয় জীৱন ৰথ, অন্ত পৰে ক্লান্তি অৱসাদৰ, আৰু শেষ হয় দুখ বেদনাৰ নিৰ্মম আঘাত, প্ৰকৃতিৰ শীতল কোলাত শুই পৰে চিৰনিদ্ৰাত, শান্তিৰ সৌধত বগা ফুলৰ পৰশ, জীৱন পথৰ কাইটীয়া বনে
কৰিব নোৱাৰে হিয়া ক্ষত বিক্ষত, এয়াই যে চিৰন্তন সত্য। সঁচা, দুইটাই খুব সুন্দৰ কবিতা। আৰু এইখিনিতে কওঁ, বাইদেৱে বিভিন্ন জেগা ভ্ৰমণ কৰিছে। আমি বাইদেৱে সেইবোৰ খুব সুন্দৰভাৱে নান্দনিকভাৱে প্ৰকাশ কৰে। বাইদেউ ক'ত ক'ত ফুৰিছে এতিয়ালৈকে কওকচোন? মই ভাৰতবৰ্ষৰ বাহিৰত ইউকেলৈ গৈছোঁ, লণ্ডন গৈছোঁ, তাৰপৰা স্কটলেণ্ড, এডিনবাৰ্গ, গ্লাছগো, এইবিলাক ভ্ৰমণ কৰিছোঁ। আৰু বাকী হেৰিটো ভাৰতবৰ্ষৰ ভিতৰত মানে প্ৰায়বোৰ ঠাইলৈকে গৈছোঁ, খালি কাশ্মীৰলৈ যোৱা নাই। আৰু যিমানে ভ্ৰমণ কৰা যায় সিমানে মানে কি হয়, অভিজ্ঞতা শিকিব পাৰি আৰু সুন্দৰ জেগা মানে সেইটো মানে যদি লিখি পেলালে মানে কথাখিনি থাকি যায়, মানে সেইটো ভাবোঁ। মানে ঠাইখন ফুৰিলোঁ মেলিলোঁ পাহৰি গ'লোঁ, কিন্তু যদি মই লিখি থৈ দিওঁ তেতিয়াহ'লে পিছত পঢ়ি পেলাই মানে তাৰ সেইটো বা আনেও বহুত শিকিব পাৰিব, জানিব পাৰিব, আকৌ ইচ্ছা কৰিব সেই ঠাইলৈ যাবলৈ। প্ৰিয় দৰ্শক, এইগৰাকী আজি আপোনালোকে যি বৰেণ্য মহিলা লগ পালে। আমি ইতিহাসত বহু বৰেণ্য নাৰীৰ বিষয়ে পাইছোঁ। সেই মহিলাগৰাকীয়ে আপোনালোকৰ উপযোগী বৰ্তমান সমাজ ব্যৱস্থাৰ বাবে এটি বাৰ্তা প্ৰেৰণ কৰিব। বাইদেউ কওকচোন, মহিলাসকলৰ বাবেও কওক, পুৰুষসকলৰ বাবেও। মই মানে মহিলা পুৰুষ দুয়োকে সকলোকে ক'ব খোজোঁ যে বৰ্তমান মানে আমাৰ এটা সমাজখন খুব মানে উশৃংখল হৈ পৰিছে। হয়, মানে সমাজখনত খুব মানে স্খলন ঘটিছে। আৰু মানে বহুতো মানে সন্তানসকল, বহুতৰে সন্তান বিপথে গৈছে, নিশ্চয়কৈ দেখি আছোঁ এতিয়া মানে। আৰু সেইকাৰণে ভাবোঁ যে মানে সকলোৱে অভিভাৱকে নিজৰ সন্তানসকলৰ ওপৰত চকু ৰাখিব লাগে। আৰু এইটো এটা যান্ত্ৰিকতাৰ যুগ হৈ পৰিছে, কিন্তু সেইটো নহয়। যদিও আমি কম্পিউটাৰ মোবাইল লাগিবই, তাৰ মাজতে আমি আমাৰ মাজত পৰস্পৰৰ সম্বন্ধটো ৰাখিব লাগিব, মানৱীয়তাটো ৰাখিব লাগিব, আৰু প্ৰকৃতিৰ লগত সম্বন্ধটো ৰাখিব লাগিব। ধন্যবাদ বাইদেউ। আৰু বাইদেউ কিবা আৰু এটা মই কথা এটা ক'ব খুজিছিলোঁ, মোৰ সৰুকালৰ কথা এটা মই ভাবি আছিলোঁ। মই যেতিয়া মানে মোৰ এতিয়া 7 বছৰমান হ'ব, 7-8 বছৰমান হ'ব, হেৰি চতুৰ্থ নহয়, প্ৰথম শ্ৰেণীত পঢ়িছোঁ। তেতিয়া মোৰ দেউতা কৈলাশ চন্দ্ৰ দত্ত, তেখেতে লিখা মেলা কৰিছিলে, বৰকৈ প্ৰকাশ কৰা নাছিলে। আৰু তেখেতে সেই সময়ত মানে জিলমিল বুলি এখন হাতে লিখা মানে মেগাজিন উলিয়াইছিলে। আজি 60 বছৰ আগৰ কথা। প্ৰিয় দৰ্শক, এইখন জিলমিল আৰু দেউতাই নিজৰ হাতেৰে লিখা, কি সুন্দৰ হাতৰ আখৰ। দেউতাই নিজ হাতেৰে লিখিছিলে শিশুৰ কাৰণে দেই। তাত আমাৰ কবিতা লিখাবিলাক প্ৰকাশ পাইছিলে। প্ৰিয় দৰ্শক বৃন্দ, কিমান সুন্দৰ হাতৰ আখৰ আপোনালোকক দেখিছোঁ। তাত মানে শিশুৰ ওপৰত লিখিছিলে, আৰু তাত মোক সম্পাদিকা পাতি দিছিলে। তেতিয়া মই মানে সেইটো মোৰ কাৰণে আৰু কিমান ডাঙৰ কথা। আৰু মই তেতিয়া প্ৰথম শ্ৰেণীত পঢ়োঁ, মই সম্পাদিকা আৰু দেই। তাৰপিছত দেউতাই মানে কৈ দিছে, মই লিখি গৈছোঁ দেই সম্পাদিকা দুখীয়াটো। কোনফালে গ'ল জানো, তোমাৰ দেৰি হৈ যাব, দেখুৱাই থাকিলে প্ৰথম পেজতে থাকিব লাগে সম্পাদকীয়টো। জানো মানে এইখিনিতে আছে নেকি, এইটো সম্পাদিকাৰ কথা। তেতিয়া 1962 চন, 62 চনৰ 15 আগষ্ট। বাইদেউৰ যিটো সম্পাদিকাৰ কথা সেইটো মই পাঠ কৰি দিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, জিলমিল আমাৰ সকলোৰে আলোচনী, সকলোৱে পঢ়িব পাৰিব। প্ৰবন্ধ দিয়াসকলক ধন্যবাদ দিছোঁ। জিলমিলক চবেই মৰম কৰিব। ইয়াৰ পাছত দ্বিতীয় সংখ্যা ওলাব, প্ৰবন্ধ দিব। ইতি শ্ৰী মিৰান্দা দত্ত। বাইদেউ কোন ক্লাছত আছিলে তেতিয়া? মই প্ৰথম শ্ৰেণীত ইমান সুন্দৰকৈ লিখিছে। আৰু তাৰ পিছৰ কথাখিনি শুনা। তাৰপিছত এই কিতাপখন দেউতাৰ নামটো কৈলাশ চন্দ্ৰ দত্ত। হয়, দেউতাই মোৰ নামতে কৰিছিলে, আৰু দেউতাই লিখা আছে। তাৰপিছতে হেৰি হ'ল কথাটো, মোৰ মানে বাইদেউ মামাৰ ছোৱালী ৰুণিমা কাকতি, তেওঁ লণ্ডনত থাকে। তেতিয়া তেওঁলৈ মই জিলমিলৰ হেৰি পঠিয়াই দিছোঁ। তেওঁ লিখাও ইয়াত আছে, তেওঁ সৰু আছিলে তেতিয়া, তেওঁ হয়তো 12 বছৰমান আছিলে। তেতিয়া তেওঁ মোক ক'লে যে আমি এটা কাম কৰোঁ, জিলমিলৰ পৰা মানে লিখাখিনি উলিয়াই পেলাই আমি এটা ষ্টাৰডাষ্ট বুলি এখন মেগাজিন উলিয়াওঁ, কিতাপ উলিয়াওঁ। সেইটো মই কম্পাইল কৰিছিলোঁ, আৰু বাইদেৱে ইলাষ্ট্ৰেটেড আৰু ট্ৰেন্সলেট কৰিছিলে মানে লিখাখিনি। মোৰ অসমীয়াত আছিলেতো। এইখন চোৱা, এইখন বাইদেউ। এয়া আমি দৰ্শকক দেখুৱাইছোঁ ষ্টাৰডাষ্ট, বৰ সুন্দৰ কিতাপ। বাইদেউ আৰু বাইদেউৰ বায়েকে কৈছিলে, বাইদেউ কৈছিলে ৰুণিমা কাকতি। ৰুণিমা কাকতি, এয়া বাইদেউৰ বায়েক
এগৰাকী একেই লেখিকা প্ৰগতিশীল নাৰী খুব ভাল আৰ্টিষ্ট ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট খুব ভাল কথা আমিও চিনাকি হ'ব লাগিব ৰুণিমা কাকতি লণ্ডনত থাকে নহয় জানো খুব ভাল কথা বহুত ভাল কথা জানিব পাৰিলো জিলমিলৰ এটা নতুন ৰূপ হ'ল মানে ষ্টাৰডাষ্ট মানে হয় নতুন এটা আৰু হয় বাইদেউ এইখন ঘেৰি দিছে বহুত ধন্যবাদ প্ৰিয় দৰ্শকবৃন্দ আমি ডাক্তৰ মিৰাণ্ডা দত্ত বাইদেউৰ পৰা অনাগত দিনত আৰু বহুত কথা শিকিম বুজিম আপোনালোকৰ ওচৰলৈ লৈ আনি আজিলৈ আমাৰ সাক্ষাৎকাৰ ইয়াতে সামৰিছোঁ বাইদেউ আপোনাক ভগৱানে দীৰ্ঘায়ু কৰক ভালে থাকক সুস্থ থাকক ধন্যবাদ বহুত বহুত ধন্যবাদ